খুবেই এক্সাইটেড আৰু আমাৰ ভাল লাগিছে আজি আমাৰ প্ৰায় এবছৰ ধৰা এই যিটো আমাৰ গোটেই প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আজি শেষ হ'বলৈ গৈ আছে আজি ৰাইজে দেখিব আমি কিছুমান গেষ্টক মাতিছোঁ তাৰ লগতে চিনেমাখনৰ কলা কৌশলীক আমি আমন্ত্ৰিত কৰিছোঁ আজি প্ৰিমিয়াৰ আছে 7:30 বজাত গুৱাহাটীত আৰু অহা 3 জুলাইত চিনেমাখন মুক্তি সদৌ মানে আমাৰ অসমত চিনেমাখন মুক্তি লাভ কৰিব মই ভাবোঁ যে অসমীয়া ৰাইজে খুব ভালদৰে আদৰি ল'ব আমিও এক্সাইটেড আমি এখন ট্ৰাই কৰিছোঁ যিমানে খুব চেষ্টা কৰিছোঁ যাতে এখন ভাল চিনেমা ৰাইজক উপহাৰ দিব পাৰোঁ আমি সকলোৱে প্ৰডাকশ্যনৰ ফালৰ পৰা হওক আমি ডাইৰেকশ্যন টিমৰ পৰা হওক আমাৰ গোটেই এজ এ টিম আমি ট্ৰাই কৰিছোঁ যে চিনেমাখন খুব এখন ভাল চিনেমা হওক অসমীয়া ৰাইজে এখন ভাল চিনেমা পাওক বুলি মই আশাবাদী আৰু ৰাইজে চিনেমাখন চাব মই তাকে আহ্বান কৰিছোঁ আৰু আজিৰ এই মুহূৰ্তটোত আপোনালোকৰ পৰা সকলোৰ পৰা মই মানে আশীৰ্বাদ বিচাৰিছোঁ যাতে এই ছবিখন সফল হওক 1983 যিখন চিনেমা লিজেণ্ডাৰী যিখন চিনেমা কালজয়ী এখন চিনেমা আছিলে ককা দেউতা নাতি আৰু হাতী আৰু তাৰ সেইখনৰে সিকুৱেল হয় এই চিনেমাখন ককা দেউতা নাতি আৰু হাতী 2 তো আমি যথেষ্ট ট্ৰাই কৰিছোঁ ময়ো এজ এ ডিৰেক্টৰ মই আচলতে নিপ বৰুৱাৰ দৰে এজন মানে বিশিষ্ট ব্যক্তিৰ চিনেমাক মানে আগুৱাই লৈ যাবলৈ মোৰ ইমান ধৃষ্টতা নাই তথাপিও চেষ্টা কৰিছোঁ যাতে এই ছবিখন সফল হওক আৰু ৰাইজে ভাল পাওক আৰু যিখিনি এলিমেণ্টছ আৰু যিখিনি ৰাইজে আদৰ দিছিলে সেই সময়ত 1983 ইমান আদৰ দিছিলে মই ভাবোঁ এই ছবিখনকো ৰাইজে খুব মৰম দিব